আকৌ সংবাদ মাধ্যমে আপোনালোকে খুচি খুচি কাজিয়া লগাব খুজিছে নেকি? এইবোৰ বন্ধ কৰক। কোনো ধৰণৰ এইবিলাক উচতনিমূলক কথা আপোনালোকে প্ৰচাৰো নকৰিব আৰু নুসুধিব, আৰু ময়ো নকওঁ। এইটো মনত ৰাখিব যে হিন্দুৱে হওক মুছলমানে হওক, কাজিয়া লগাৰ কথা ক'লে, কাজিয়া লগাৰ কথা যোনে ক'ব কাকো ক্ষমা কৰা নহ'ব। সাংবাদিকে প্ৰশ্ন কৰিলে খং উঠে অখিল গগৈ। খিলঞ্জীয়াক বন্দুক দিয়া প্ৰসংগৰ কথা সোধাত খং উঠিল অখিল গগৈ। চৰকাৰে বন্দুক যে তুলি দিবলৈ লৈছে, কোন খিলঞ্জীয়াই বন্দুক ল'লে? অসমীয়াক আপুনি বন্দুক বিচাৰি আবেদন কৰা দেখিছে নেকি? আপুনি সোধকচোন হিমন্ত বিশ্ব শৰ্মা যে আপোনাৰ পৰা বন্দুক কেইটা ল'লে কোনে? হে, কোনোবাই লৈছে নেকি হিমন্ত বিশ্ব শৰ্মাৰ পৰা বন্দুক? সুধি লওক না। এবাৰ কোনোবাই আবেদন কৰিছে নেকি? কেইটা বন্দুক দিলে সুধি লওক না। হিমন্ত বিশ্ব শৰ্মাৰ সমান্তৰালকৈ সংবাদ মাধ্যমক টাৰ্গেট কৰি ল'লে অখিল গগৈয়ে। সংবাদ মাধ্যমে কাজিয়া লগাব বিচাৰিছে বুলি মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। সংবাদ মাধ্যমে এইবোৰ বন্ধ কৰক বুলি হুংকাৰ বিধায়ক অখিল গগৈ। ইপিনে অসমীয়াই বন্দুক বিচাৰি আবেদন কৰা নাই বুলি মন্তব্য প্ৰকাশ কৰে অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাই মানে গুপ্ত হত্যাৰ যুগ এটা আকৌ আনিব খুজিছে, আকৌ হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া লগাব খুজিছে, আৰু এনেকৈ খিলঞ্জীয়াক বন্দুক দিম বুলি কৈ RSS আৰু বিজেপিৰ হাতত মানে বৈধ মৰণাস্ত্ৰ তুলি দিব খুজিছে, যাতে কেতিয়াবা সাম্প্ৰদায়িক সংঘৰ্ষ লগাব পাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বন্দুক দিয়াৰ কাহিনীটো অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ কৰা ষড়যন্ত্ৰৰ অংশ। গতিকে আপোনালোকে মোক এইবিলাক প্ৰশ্ন সুধি এনে কাজিয়া লগাবলৈ নিবিচাৰে। আমি ঠাণ্ডা কৰিছোঁ, কণ্ট্ৰললৈ আনিছোঁ। গতিকে আপোনালোকে সংবাদ মাধ্যমে এইবিলাক কথা, উত্তেজিত কথা সুধি মানুহৰ মাজত উত্তেজনা বিয়পায়, আপোনালোকে উজনিৰ মানুহবিলাকক বিপদত নেপেলাব। মই স্পষ্টকৈ কৈছোঁ, সংবাদ মাধ্যমকো কৈছোঁ, আপোনালোকে সেই মানুহবিলাকৰ কথাবিলাক উলিয়াই নাথাকিব যিবিলাকে হিন্দুক কাটিব লাগে, মুছলমানক কাটিব লাগে বুলি কয়। হিন্দুক কাটিব লাগে বুলি কোৱাটো বন্ধ কৰক, মুছলমানক কাটিব লাগে বুলি কোৱাটো সংবাদ মাধ্যমে বন্ধ কৰি দিয়ক, প্ৰচাৰ কৰা। তেতিয়াহে আমাৰ মাজত সুখ হ'ব। সংবাদ মাধ্যমে আকৌ মুখ জেক মাৰি আকৌ কাজিয়া লগাব খুজিছে আপোনালোকে। এই কথাটো আপোনালোকে সুধি ল'লে গম পাব নহয়। হিমন্ত বিশ্ব শৰ্মাই কাজিয়া লগাবলৈ চাইছে। মানুহে কাজিয়া লগা নাই, মানুহে কৈছে আমি কাজিয়া নালাগো। হিন্দু মুছলমানৰ বহুদিন কাজিয়া হ'ল অসমত, আৰু কাজিয়া কৰি থাকিলে অসমখনৰ উন্নতি নহয়। এই কথা অসমীয়া মানুহে বুজিছে। আকৌ সংবাদ মাধ্যমে আপোনালোকে খুচি খুচি কাজিয়া লগাব খুজিছে নেকি? এইবোৰ বন্ধ কৰক। কোনো ধৰণৰ এইবিলাক উচতনিমূলক কথা আপোনালোকে প্ৰচাৰো নকৰিব আৰু নুসুধিব, আৰু ময়ো নকওঁ। এইটো মনত ৰাখিব যে হিন্দুৱে হওক মুছলমানে হওক, কাজিয়া লগাৰ কথা ক'লে, কাজিয়া লগাৰ কথা যোনে ক'ব কাকো ক্ষমা কৰা নহ'ব।